হাই ফ্ৰেণ্ডছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। আজিৰ ভিডিঅ'টো এটা ইউনিক টপিকৰ ওপৰত হ'ব। এইটো টপিক যিমান চৰ্চিত টপিক হ'ব লাগিছিল সিমান চৰ্চিত একচুৱেলি নহয়। এটা সময়ত হয়তো ই চৰ্চাৰ বিষয় আছিল, কিন্তু আজিকালি মানুহে ইমান কথা নাপাতে। টপিকটো হ'ল মেডিটেশ্যন। এতিয়া ইউটিউবত যদি আপোনালোকে চাৰ্চ কৰে মেডিটেশ্যন বুলি, বহুত ভিডিঅ' পাব। কিন্তু দুখ লগা কথা এইটোৱে যে তাতে কোনো ভিডিঅ' ভালদৰে ডেছক্ৰাইব নকৰে যে মেডিটেশ্যন একচুৱেলি কৰিব লাগে কিদৰে। মই বেছি টেকনিকেল কথাই ভিডিঅ'টোত নক'ম। মই জাষ্ট চিম্পল মোৰ নিজৰ লাইফৰ এক্সপিৰিয়েঞ্চ ক'ম যে কোন মেথডেৰে মই মেডিটেশ্যন কৰিছোঁ লাষ্ট 3 yearsৰ পৰা, আৰু তাৰ পৰা মই কি বেনিফিটছ পাইছোঁ। মই মোৰ গাঁৱত যিমান ফ্ৰেণ্ডছ আছে, স্পেচিয়েলি মই গাঁৱৰ কথা কৈছোঁ, তাৰে বহুত ফ্ৰেণ্ডছক দেখোঁ যে বহুত ফ্ৰাষ্ট্ৰেশ্যন এনজাইটিৰ কাৰণে, বা কিছুমানে এনে বেয়া সংগত পৰি বা বেলেগ কিবা কাৰণত মাদক দ্ৰব্য সেৱন কৰা হওক বা বিভিন্ন নিচা এইবোৰ এটচেট্ৰা এডিকশ্যন এইবোৰ কৰা হওক, মানে এই ধৰণৰ কামত লিপ্ত হৈ থাকে। মই এইবোৰ বহুত বেয়া পাওঁ। মদ খোৱা এইবোৰ কিবা কিবি ভাল নাপাওঁ। কিছুমান মানুহতে এইবোৰ নিচা কৰে, এডিকশ্যন লৈ থাকে, কিন্তু বহুত মানুহ হয় যে নিজৰ জীৱনৰ ফ্ৰাষ্ট্ৰেশ্যন, এনজাইটি, ডিপ্ৰেশ্যন, টেনশ্যন এইবোৰক এভইড কৰাৰ কাৰণে এইবোৰ কৰে। বা আমি কেতিয়াবা কি হয়, আমাৰ জীৱনত আপছ এণ্ড ডাউনছ আহি থাকে, কেতিয়াবা আমি মৰেলি ডাউন হৈ যাওঁ। তেতিয়া যদি আমাৰ কোনো মৰেল ছাপৰ্ট দিব পৰা মানুহ নাথাকে, আমি বহুত এলোন ফিল কৰোঁ, বহুত অকলশৰীয়া ফিল কৰোঁ। সেই সময়তো মেডিটেশ্যনে আমাক হেল্প কৰিব পাৰে। আৰু চবতছে ডাঙৰ কথা হ'ল যে আমাৰ বহুত কেতিয়াবা আমাৰ এংগাৰ ইছ্যু হয়, মানে খং। এই খং নিয়ন্ত্ৰণ কৰাটো মেডিটেশ্যনে বহুত ডাঙৰ ভূমিকা পালন কৰে। এতিয়া কথা হ'ল যে কোনোবাই ভাবিব খং নিয়ন্ত্ৰণ কৰিনো কি হ'ব, মানুহ হওঁ, খং থাকিবই পাৰে, বা ফ্ৰাষ্ট্ৰেশ্যনছ আহিব যাব, তাৰ কাৰণেনো কিমান আৰু এই মেডিটেশ্যনৰ ঝামেলাবোৰ উঠাব লাগেনে। ইয়াৰ একচুৱেলি কথাটো কি যে আমি এনেকুৱা বহুত কথা এনেকৈ এভইড কৰোঁ যে তাৰ হয়তো শ্বৰ্ট ৰেঞ্জ অফ টাইমত আমাৰ তাৰ কিবা এটা ডাঙৰ ইম্পেক্ট নহ'ব বুলি ভাবি ইগন'ৰ কৰোঁ। যেনেকৈ খঙৰ ইমান শ্বৰ্ট এটা ৰেঞ্জত কোনো ডাঙৰ হয়তো আমাৰ ওপৰত ইম্পেক্ট পেলাব নোৱাৰে, কিন্তু এটা লং পিৰিয়ড অফ টাইমৰ কাৰণে ই আমাৰ ব্যক্তিত্বক ডিফাইন কৰি দিয়ে। খঙৰ কাৰণে মানুহে বহুত বস্তু জীৱনৰ পৰা হেৰাই যাব লগা হয়। সেই সৰু সৰু বস্তুবোৰ যাতে মানুহৰ ঠিক হয়, তাৰ মানে ঠিক কৰাৰ এটা অস্ত্ৰ মেডিটেশ্যন বুলি আমি ক'ব পাৰোঁ। মই বেছি দেৰি নকৰাকৈ মোৰ নিজৰ এক্সপিৰিয়েঞ্চখিনি ক'ম, কেনেকৈ মই মেডিটেশ্যন কৰিছিলোঁ। এটা টাইমত বাদ দিছিলোঁ, কিন্তু মই আকৌ বৰ্তমান বহুত দিন পিছৰ পৰা আকৌ মেডিটেশ্যনত গুৰুত্ব দিয়া ষ্টাৰ্ট কৰিছোঁ। মোৰ মেডিটেশ্যন টেকনিকটো অলপ ইউনিক। মই কি কৰোঁ, চকু বন্ধ কৰি একদম ধ্যান মুদ্ৰাত লৈ মই কাণত এয়াৰফোন লগাই লওঁ। কেতিয়াবা এয়াৰফোন লগাই মোৰ ফেভাৰিট ছিংগাৰ জুবিন গাৰ্গৰ কিছুমান গান শুনো। গানবোৰ অলপ বেলেগ ইউনিক ষ্টাইলত শুনো। যেনেকৈ পুৰণা যিবোৰ গান আছে, সেই গানবোৰ যিবোৰ লিৰিক্স এইদৰে শুনো যেন জুবিন দাই মোৰ কাৰণে গানটো লিখিছে, আৰু জুবিন দাই মোক শুনাই আছে গানটো গাই যে তাৰ পৰা শিক কিবা এটা। তেনেকৈ কেতিয়াবা ইমাজিন কৰোঁ, আৰু মনটো মানে এটা পজিটিভ এনাৰ্জিৰে ভৰি যায়, আৰু বেলেগ যিবোৰ জগতৰ চিন্তা সেইবোৰ আউট হ'ব ধৰে। ছেকেণ্ড কি কৰোঁ, কেতিয়াবা যেতিয়া মনত শান্তিৰ মানে পিচ বোলা বস্তুটো দৰকাৰ হয়, তেতিয়া কেতিয়াবা এনেকুৱা কৰোঁ যে বিভিন্ন বস্তু ইমাজিন কৰোঁ, যেন নদীৰ পানী বৈ গৈ আছে, মই চাই আছোঁ, নদীৰ কাষত বহি নদীৰ পানী বৈ যোৱা চাই আছোঁ। তেনেকৈ ইমাজিন কৰোঁ চকু বন্ধ কৰি। আকৌ কেতিয়াবা কিছুমান পিচফুল ছংছ এভেইলেবল আছে ইউটিউবত, যিটো স্পেচিয়েলি ফৰ মেডিটেশ্যন বনোৱা, বা কেতিয়াবা বৰষুণৰ যোনটো চাউণ্ড আছে সেই চাউণ্ডটো ইউটিউবত পোৱা যায়। সেইবোৰ চাউণ্ড লগাই সৰুৰ পৰা মানে মই কি ষ্টেজত আছিলোঁ, মোৰ মানে আৰ্থিক অৱস্থা কি আছিল, বা মোৰ শৈক্ষিক অৱস্থা কি আছিল, সেই সময়খিনি আমি কিদৰে পাৰ কৰিছোঁ, সেই নষ্টেলজিক সময়বোৰ, সেইখিনি মনত কৰি থাকোঁ। আৰু তাৰ পৰা আজিৰ ডেটত মই কি অৱস্থাত আছোঁ, এই যে পৰিৱৰ্তনখিনি হ'ল, আৰু ভৱিষ্যতত মই কি হ'ম বুলি ভাবিছোঁ, কোন পৰ্যায়ত থাকিম বুলি
সপোন দেখিছোঁ সেইখিনি ভাবি দিওঁ। তো সেই সময়খিনিত কি হৈ যায়, আমাৰ মাইণ্ড এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত গুচি যায় আৰু বহুত শান্তি অনুভূতি এটা হয়। চ' এইখিনি মোৰ জাষ্ট নিজৰ এটা এক্সপিৰিয়েঞ্চ আছিল। আৰু মোৰ ভাল লাগিব যদি এই ভিডিঅ' যোনে চাই আছে তাৰ ভিতৰত যদি কিছু সংখ্যক মানুহে যদি এইখিনি নিজে মানে ট্ৰাই কৰি চায় তেতিয়া মোৰ বহুত ভাল লাগিব। চ' এইখিনিয়ে সৰু এটা এক্সপিৰিয়েঞ্চ আছিল। মই ভাবিছিলোঁ বহুত দিনৰ পৰা ভাবি আছোঁ এইটো ক'ম বুলি, আজি ক'ব পাৰিলোঁ, ভাল লাগিল। চ' এইখিনি, টাটা, গুড নাইট।